হৈ যোৱা উজনি অসমৰ বানপানী সম্পৰ্কে আমি দুৰ্গতসকলক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আমি খিলঞ্জীয়া অসমীয়া বা ইয়াৰ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি যিমান পাৰোঁ সহযোগ কৰিছোঁ। ভাৰতীয় পৰ্যায়তো বিভিন্ন সংগঠন বিভিন্ন লোক আহিছে আৰু সেই সম্বন্ধে আমিও এটা এপিল কৰিছিলোঁ। আমেৰিকান ইণ্ডিয়ানসকলৰ কিবা আহিছেনে নাই নাজানো, জনোৱাও নাই, এইটো মুখ্যমন্ত্ৰীয়ে গম পাব। এতিয়া আজিৰ যিটো বিষয়লৈ চৰ্চা কৰিম বুলি ভাবিছোঁ সেইটো হৈছে যে বানপানীৰ প্ৰকৃত কাৰণ কি কি। এইটো চৰকাৰীভাৱে ঘোষণা কৰা নহ'ল। তাৰমানে উজনি অসমত কোনটো কাৰণত নাগালেণ্ডৰ পানী ইমানকে প্ৰবল সোঁতেৰে উজনি অসমলৈ গতি কৰিলে তাৰ কাৰণসমূহ চৰকাৰেও দাখিল কৰা নাই। বিভিন্ন বিভাগে কি ভাবিছে সেইটো নাজানো। কিন্তু যেতিয়ালৈকে এই কাৰণসমূহ নিৰ্ণয় কৰি ৰাজহুৱা কৰি নাযাব আৰু চৰকাৰে ভৱিষ্যতৰ বাবে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিব, তেতিয়ালৈকে যিসকল হৈ যোৱা বানপানীত পীড়িত হ'ল তেওঁলোকে পুনৰ সংস্থাপন সেই আগৰ জেগাত কৰিবলৈ এটা ভয়ৰ ভাৱ মনত পুহি ৰাখিব। যদিও কিবাকে পুনৰ সংস্থাপন হয়, ঘৰ বাৰী সজা হয়, বিভিন্ন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ বা স্বেচ্ছাচাৰী সংগঠন বা অসম আৰু ভাৰতবৰ্ষৰ ৰাইজৰ সহযোগত যদিও আগৰ দৰে তেওঁলোকক পুনৰ সংস্থাপিত কৰিব পৰা যায়, কিন্তু প্ৰতি বছৰে এপ্ৰিল মে' জুন জুলাই, বিশেষকৈ জুলাই মাহত তেওঁলোকে ভয়ত ৰাতি টোপনি ক্ষতি কৰিব, উজাগাৰে থাকিব। কিয়? আকৌ কিজানি বানপানী হয়। বৰষুণ দিলে তেওঁলোকে ভয়ত অন্তৰ দুৰু কঁপিব। তেওঁলোকে কোনোবা ওলাই গ'লে সেইটো চিন্তাত থাকিব, ল'ৰা ছোৱালীৰ চিন্তাত থাকিব, খাদ্য সামগ্ৰীসমূহৰ চিন্তাত থাকিব। গতিকে এইটো প্ৰতি বছৰে এইটো হ'ব। আৰু তেনেকৈ ভয় ভাৱেৰে কোনোবা জীয়াই থাকিব পাৰেনে? যেতিয়ালৈকে চৰকাৰে প্ৰকৃত কাৰণসমূহ এই বানপানীৰ নিৰ্ণয় নকৰে আৰু নিৰ্ণয় কৰাৰ পিছত তাৰ যেতিয়ালৈকে ভৱিষ্যতে হ'ব পৰা প্ৰতিৰোধৰ ব্যৱস্থা নকৰে, তেতিয়ালৈকে এইসকলক পুনৰ সংস্থাপন কেনেকৈ কৰিব? তেওঁলোক কেনেকৈ থাকিব? বিহুবৰ নেপালী খুঁটিৰ কথাই কওঁ যে নদীৰ পাৰত যিখন গাঁও, সেই গাঁৱৰ ৰাইজে তাত আকৌ পুনৰ সংস্থাপন কৰিবলৈ যিসকল বাচি আছে সাহস কৰিবনে? কি ভিত্তিত কৰিব? কিয় হ'ল বানপানী? আকৌ যদি প্ৰতি বছৰে বানপানী হয়, প্ৰতি বছৰে তেওঁলোকে যদি ধ্বংসলীলাৰ সন্মুখীন হয়, গতিকে এই কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰি চৰকাৰে তাৰ কাৰণসমূহ নিৰ্ণয় কৰি ৰাজহুৱাকৈ ব্যক্ত কৰি তাৰ প্ৰতিৰোধৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি, আৰু কৰিলে ৰাইজক আশ্বস্ত কৰি তাৰ পিছতহে পুনৰ সংস্থাপন কৰাটো উচিত হ'ব। যি দেখিছোঁ, পুনৰ সংস্থাপন হোৱাৰ পিছত কোনো লোকৰ হয়তো সাইক'ট্ৰিক ডিজিজো হ'ব পাৰে, ভয়ত, ফিয়াৰ চাইক'চিছ। তেতিয়া সেইটো কোনে খবৰ ল'ব?
গতিকে কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগে, চাব লাগে আৰু কেনেধৰণে তাক আকৌ ৰাইজক আশ্বস্ত কৰিব পাৰি সেইটো চাব লাগে। কাৰণ এতিয়ালৈকে বিভিন্ন কাৰণ কৈ আছে, কিন্তু চৰকাৰে ডাঠি কোৱা নাই যে এইটোৱেই কাৰণ। আৰু যদি সেইটো নহয় তেতিয়াহ'লে কোনোবাই যদি সাহস কৰি যায় সেইটো তেওঁৰ নিজৰ কথা, নহ'লে বাকীসকলক ক'ত পুনৰ সংস্থাপন কৰি তেনে এটা জেগাত ৰাখিব পাৰে সেইটো চৰকাৰে বিবেচনা কৰক। কথাখিনি গুৰুত্ব বুজি ক'লোঁ, আপোনালোকে বিবেচনা কৰিব। ধন্যবাদ।